যে গৌৰৱ গগৈ ডাইৰেক্টলি যদি মোক ৰিকুৱেষ্ট কৰে তেওঁ যদি পোনপটীয়াকৈ তেওঁ অনুৰোধ কৰে, তেওঁ অনুৰোধ বৰকৈ নকৰে, তেওঁ অকণমান অহংকাৰত থাকে, তেওঁ মানুহলৈ ফোন চোন নকৰে আৰু ফোনো বৰকৈ নধৰে। কিন্তু তেওঁ যদি মোক পোনপটীয়াকৈ কয় তেতিয়াহ'লে আমাৰ দলৰ যিটো ছেটআপ আছে, আমাৰ দলৰ তেওঁলোকতকৈ ভাল ছেটআপ আছে যোৰহাট সমষ্টিটোত। আমাৰ দলৰ ছেটআপটোৱে তেওঁক সহায় কৰি দিবলৈ মই অনুৰোধ কৰিম, যদিহে তেওঁ পোনপটীয়াকৈ মোক অনুৰোধ কৰে। তেওঁ পোনপটীয়াকৈ তেওঁ নিজে যদি মোক অনুৰোধ কৰে তেতিয়াহ'লে মই যোৰহাটত যাতে মানে মোক আমাৰ যোৰহাট জিলা কমিটিয়ে বাৰম্বাৰ কৈ আছে যে যোৱা সময়বিলাকত যিমানবিলাক যোৰহাটত প্ৰগ্ৰেম হৈছে, ইউনাইটেড প্ৰগ্ৰেম, সেই আটাইবিলাকতে কংগ্ৰেছ দলৰ স্থিতি অত্যন্ত দুৰ্বল আছিলে আৰু আমাৰ দলেহে তাতে লিড লৈ আছিলে যোৰহাট নগৰখনত। গতিকে মই আমাৰ দলৰ যেতিয়া জিলা সমিতি আহিছে, জিলা সমিতিৰ নেতৃবৰ্গক মই কৈছিলোঁ যে যদি গৌৰৱ গগৈয়ে মোক ফোন কৰে তেতিয়াহ'লে কিন্তু আপোনালোকে গৌৰৱ গগৈৰ কাৰণে লাগি দিব লাগিব। এতিয়া গৌৰৱ গগৈ নিজে যদি অহংকাৰটো ত্যাগ কৰি মোলৈ ফোন কৰে তেতিয়াহ'লে নিশ্চিতভাৱে আমি সহায় কৰি দিম। যোৰহাটত মই কালি এটা লিখিতভাৱে প্ৰস্তাৱ আমাৰ দললৈ প্ৰেৰণ কৰিছোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী দিব নালাগে। আজি সেই সম্পৰ্কে আজি সন্ধিয়া আমাৰ বৈঠক অনুষ্ঠিত হ'ব আৰু বৈঠকত যদি আমাৰ দলে এগ্ৰী কৰে তেতিয়াহ'লে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰাৰ্থী আমি নিদিওঁ। গৌৰৱ গগৈ বিধানসভাত অহাটো মই বিচাৰোঁ। আমাৰ বিধানসভাৰ মান উন্নত হ'ব লাগে। আমাৰ 126জন বিধায়ক যদিও বিধানসভাত থাকে, 126জন মানৰ ভিতৰত 6জন মানেহে অকল বিধায়কৰ কাম কৰিব পাৰে।